ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 8 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা নৱমী তিথি আৰু শুক্লা নৱমী তিথি থাকিব শনিবাৰে ৰাতিপুৱা 11:41 পৰ্যন্ত। তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 2:25 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:37 পৰা 11:20 পৰ্যন্ত, আকৌ 12:44 পৰা 2:52 পৰ্যন্ত, আকৌ 3:24 পৰা 5:23 পৰ্যন্ত, আকৌ 6:30 পৰা 7:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:24। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপোনালোকৰ ব্যৱসায়িক যি পৰিসৰ আছে সেইবোৰ আপুনি সম্প্ৰসাৰণ কৰিবলৈ ভাল সুযোগ পাব আৰু আপুনি ইয়াৰ সম্পূৰ্ণ সুবিধাও ল'ব পাৰিব। কিছুমান বিশেষ ব্যক্তিৰ লগত আপোনাৰ পাৰস্পৰিক কথা বতৰাৰ পৰা বহু তথ্য লাভ কৰিব, যিবোৰে আপোনাৰ ব্যক্তিগত কাৰ্যকলাপতো সহায় কৰিব। পৰিকল্পিত আৰু অনুশাসিতভাৱে সকলো পৰিয়াল আৰু সামাজিক কাম কাজ সংঘটিত কৰিলে আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব। আপোনাৰ প্ৰয়োজন অনুসৰি খৰচ সীমিত আৰু সুষম কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব। আৰু আজি আপুনি যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে আৰু লগতে মানহানিও হ'ব পাৰে। যদি আপুনি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি ঋণ গ্ৰহণ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা কিছু দুৰ্বল হ'ব পাৰে। ব্যৱসায়ত কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব। কোনো সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনাৰ বাবে সহায়ক হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শ মানি আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কাম কৰিলে আপুনি আগবাঢ়িব পাৰিব। অংশীদাৰিত্ব ব্যৱসায়তো স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। যদি আপোনালোকৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা পাব। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে ইয়াৰ সকলো দিশ বিবেচনা কৰক, তাৰপিছতহে আগবাঢ়ক, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আপুনি আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ ফলত আপুনি সফলো হ'ব। আৰু আজি আপুনি ঘৰৰ পৰিৱেশো ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি কিছু লাভ কৰিব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। গতিকে নিজৰ পচন্দৰ কামত কিছু সময় কটাবলৈ যত্ন কৰক, অথবা আপুনি নিসংগতাত কিছু সময় থাকি আপুনি মৌন হৈ থাকিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু আপুনি মানসিকভাৱেও শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সন্তানৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আজি তেওঁলোকৰ লগত আপুনি সহায় কৰিব লাগিব। এনে কৰিলে তেওঁলোকৰ সমস্যাবোৰ সমাধান পাব আৰু তেওঁলোকে শিথিল আৰু নতুন শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আজি আপুনি মানসিক চাপ নোহোৱাকৈ কামত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ যি নিৰ্দিষ্ট উদ্দেশ্য আছে তাৰ ক্ষেত্ৰতো আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। আৰু যদি আপুনি ঋণৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনাৰ সমস্যা সমাধান হ'ব পাৰে, কিন্তু ঋণ গ্ৰহণ কৰোঁতে আপুনি এটা কথা মনত ৰাখিব যাতে আপুনি সামৰ্থ্য অনুসৰিহে ঋণ লৈ যায়। পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ ঘনিষ্ঠ ব্যক্তিৰ সৈতেও আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে সতৰ্ক হ'ব যাতে অতীতৰ ভুল আকৌ পুনৰাবৃত্তি নহয়। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত চলি থকা সমস্যাৰ বাবে আজি আপুনি চিন্তিত হ'ব পাৰে আৰু তেওঁলোকৰ ভাল কৰিব হ'লে আপোনাৰ হস্তক্ষেপ জৰুৰী হ'ব। গতিকে তেওঁলোকৰ আপুনি উচিত সমাধান কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি কামৰ বোজা কম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব। ব্যৱসায়িক লোকসকলে আজি তেওঁলোকৰ সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, কাৰণ এই সময়ত আপোনাৰ গ্ৰহৰ ট্ৰেনজিট কিছুমান ক্ষতিকাৰক পৰিস্থিতিৰ ইংগিত দিছে।
গতিকে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ নিৰ্দেশনা লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ সমস্যাটো কিছু পৰিমাণে সমাধান কৰাটো আপুনি সহায় পাব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত কিবা এটা মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। চৰ্দি আৰু কাহৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি থলুৱা বস্তু সেৱন কৰক। লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ কৰ্তব্য হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি বহু প্ৰত্যাশিত কোনো কামৰ সমাধান হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আন কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব আৰু সেইবোৰতো আপুনি সফল হ'ব। জ্যেষ্ঠ লোকৰ পৰা আপুনি আজি গাইডেন্স লৈ থাকিব। ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰ আজি সমাধান কৰাত আপুনি সহায় পাব। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি বিশ্বাস আৰু আগ্ৰহ থাকিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব, গতিকে ধৰ্মীয় কাম কাজৰ প্ৰতিও আপুনি কিছু আগ্ৰহ প্ৰকাশ কৰিব। সময়ৰ অনুপাতে নিজৰ আচৰণ আৰু চিন্তাধাৰা সলনি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি ন বস্তু শিকিব পাৰিব আৰু আপুনি আগুৱাই যাবলৈ সফল হ'ব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে কিছু বিৰোধৰ ফলত আপোনাৰ আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে চলা ফিৰা কৰিবলৈ যত্ন কৰিব আৰু আচৰণত কোমলতা বজাই ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয়। আৰু লগতে সাৱধান হ'ব যাতে ঘৰৰ কথাবোৰ যাতে বাহিৰত প্ৰকাশ নহয়। ইয়াৰ ফলত আপোনাৰ পৰিস্থিতি আৰু অধিক গুৰুতৰ হৈ পৰিব পাৰে, গতিকে ঘৰৰ কথাবোৰ আপোনালোকে ঘৰৰ মানুহৰ সৈতে মোকাবিলাৰে কৰিবলৈ যত্ন কৰিব। যিকোনো ধৰণৰ ঋণ লোৱাটো আজি আপোনাৰ আৰ্থিক সমস্যাত পেলাব পাৰে, গতিকে আজি আপুনি ঋণ নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ব্যৱস্থাৰ উন্নতি হ'ব, আয়ৰ পৰিস্থিতি উন্নত দেখা গৈছে, গতিকে আপুনি এই ক্ষেত্ৰত কৰ্মচাৰীসকলৰ অৱদানকো আপুনি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ ওপৰত নজৰ ৰাখি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো উন্নতি দেখা পাব। অংশীদাৰিত্ব সম্পৰ্কীয় বিষয়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে কিছু বিতৰ্কৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি মোকাবিলা বা বুজাবুজিৰে আপোনালোকে আগবাঢ়িলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ পত্নীৰ সৈতে সুখৰ মুহূৰ্ত আজি কটাবলৈ আপুনি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিছু ভাল পৰিৱেশৰো সৃষ্টি হ'ব। কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি আপোনাৰ ঘৰত অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা দেখা পাব। আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক। প্ৰতিকূল পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি আপোনাৰ খৰচৰ লগতে আয়ো থাকিব, গতিকে ব্যয় বৃদ্ধিৰ চিন্তাৰ প্ৰয়োজন নাথাকিব আৰু কোনো ধৰণৰ মানসিক চিন্তাও নাথাকিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে উপযুক্ত প্ৰস্তাৱ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব আৰু কিছুদিনৰ পৰা পৰিয়ালত চলি থকা যি বিশৃংখলতা আৰু অনুশাসনশীলতা আছিলে সেইবোৰ আঁতৰিবলৈ আজি আপোনাৰ কিছুমান নিয়ম বনাব লাগিব আৰু তাত আপুনি সফলো হ'ব, যাৰ ফলত আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত দেখা যাব। আনৰ ওপৰত আজি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপুনি কৰা পৰিকল্পনাৰ ওপৰতে আজি আপুনি সফলতা পাব, মাত্ৰ আপুনি পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিবলৈ যত্ন কৰিব। আৰু আজি বেছি চিন্তা কৰিলে হয়তো আপোনাৰ ফলাফলৰ হাতৰ পৰা পিছলি যাব পাৰে, গতিকে আজি কোনো ধৰণৰ বেছি চিন্তা নকৰিব, আপুনি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। যিকোনো ধৰণৰ লেনদেন আজি পিছুৱাই দিয়ক, কাৰণ কিবা ভুলৰ বাবে আপোনাৰ বৃহৎ ক্ষতি হ'ব পাৰে। ব্যৱসায়িক কাম কাজত সহকৰ্মী আৰু কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰ সুকলমে আপোনালোকে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কামৰ লগত জড়িত যিকোনো ভ্ৰমণ আজি সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব, গতিকে কোনো ধৰণৰ ভ্ৰমণ আজি আওকাণ নকৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ অনুসন্ধান আদিও হ'ব পাৰে, গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সংগত সঠিক পৰামৰ্শ নিশ্চয়কৈ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আত্মবিশ্বাসো দেখা যাব। খাদ্যাভ্যাস লঘু কৰি ৰখাৰ যত্ন কৰক। যদি আপুনি ডিঙিৰ সংক্ৰমণৰ দৰে কোনো সমস্যা অনুভৱ কৰে তেনেহ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি চতুৰতা আৰু বিবেচনাৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি যাব। আৱেগৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত আজি গ্ৰহণ নকৰিব।
অন্যথা আপুনি কিছু নেতিবাচক পৰিস্থিতিৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। ভাল খবৰ পোৱাৰ পিছত ঘৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত আজি ভাল পৰিৱেশো থাকিব। আজিও আপুনি যিকোনো বাকী থকা পাৰিবাৰিক কাম সম্পূৰ্ণ কৰাৰ এটা ভাল সময়, গতিকে এনে কৰিলে আপোনালোকৰ পৰিয়ালত সুখৰো অনুভৱ কৰিব। কিছুমান ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি অনুভৱ কৰিব পাৰে যে ভাগ্যই আপোনাৰ সমৰ্থন কৰা নাই। ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক, অতি সোনকালে পৰিস্থিতিত উন্নতি হ'ব। আৰ্থিক বিষয়ক লৈ বন্ধু-বান্ধৱ বা আত্মীয়ৰ লগত বিবাদৰ পৰিস্থিতি হ'ব পাৰে, গতিকে আৰ্থিক ব্যৱস্থাত আপুনি কিছু পৰিকল্পনা কৰিবলৈ যত্ন কৰিব। যন্ত্ৰপাতি আৰু খাদ্যৰ সৈতে জড়িত ব্যৱসায়ত উৎকৃষ্ট চুক্তি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখা যাব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এইটোৱে আপোনাৰ সঠিক সময়, গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক। আৰু আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো ৰক্ষণাবেক্ষণৰ যথেষ্ট আজি খৰচ হ'ব। ইয়াৰ ফলত আপোনালোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব পাৰে। কিন্তু আপোনালোকৰ কৰ্মচাৰীৰ সহায়ত যদি এই ক্ষেত্ৰত আগবাঢ়ে, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ সহকৰ্মীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু তেওঁলোকৰ কামৰো কিছু সহায় পাব। স্বামী-স্ত্ৰীৰ প্ৰচেষ্টাৰ বাবে ঘৰৰ পৰিস্থিতি সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি ভাল পৰিৱেশো দেখিবলৈ সক্ষম হ'ব। যুৱক-যুৱতীসকলে আজি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ থাকিব, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। বৰ্তমানৰ বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে, গতিকে আপুনি স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত কিছু গুৰুত্ব দিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু সময় অনুসৰি আপোনালোকে পৰীক্ষা-নিৰীক্ষাবোৰ কৰাই থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানৰ বাবে ভাগ্য আপোনাৰ পক্ষত থাকিব আৰু ইয়াৰ ফলত আপুনি সঠিক সময়ত সঠিক কামবোৰ কৰিবলৈ সক্ষম হ'ব। আৰু সময় সঠিকভাৱে ব্যৱহাৰ কৰাটো আজি আপোনাৰ দক্ষতাৰ ওপৰতো নিৰ্ভৰ কৰিব। আৰু হঠাতে এজন আপুনি অচিনাকি মানুহক লগ পালে আপোনাৰ কিছু উপকাৰী তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংহত হৈ থাকিব। আজি আপুনি পৰাপক্ষত ভ্ৰমণ পৰিহাৰ কৰি চলক, কাৰণ ইয়াৰ ফলত আপোনাৰ সময় আৰু ধন নষ্ট হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচে আজি আপোনাক অশান্তি দিব, ইয়াৰ বাবে আপোনাৰ বাজেট ব্যৱস্থাৰো অৱনতি ঘটিব পাৰে। গতিকে আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আপুনি আজি কাৰো লগত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, অন্যথা আপোনাৰ কিছু সুনামত আঘাত পাব পাৰে। ব্যৱসায়ত আজি প্ৰতিযোগিতা থাকিব, গতিকে আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু সম্প্ৰসাৰণ সম্পৰ্কীয় কিছু কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত হ'ব আৰু যাৰ ফলত আপোনালোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত কিছু আজি লোকচান বা প্ৰবঞ্চনাৰ দৰে পৰিস্থিতিৰ গঠন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। আৰু কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দুয়োটাতে আপুনি সম্প্ৰীতি বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। প্ৰেমৰ সম্পৰ্কতো আজি গভীৰতা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ পেশীৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি কামৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপুনি সফলতা পাব। আজি আপোনাৰ মহিলাৰ বাবে কিছু বিশেষ কৃতিত্ব কঢ়িয়াই আনিছে, গতিকে তেওঁলোকৰ কামবোৰ কৰিবলৈ তেওঁলোকে সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। যদি কোনো মাটিৰ বিবাদ চলি আছে, তেনেহ'লে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক। ইয়াৰ ফলত আপুনি পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু পুৰণি সমস্যাবোৰ পুনৰ উত্থাপন হোৱাৰ বাবে আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাতো জন্মিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব। অসাৰ কথাত আজি গুৰুত্ব নিদিলে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখিব। আৰু পে'মেণ্ট লেনদেনৰ ক্ষেত্ৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ এইবোৰত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব।
ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱাৰ পৰা বিৰত থাকক আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শন আপোনাৰ বাবে সহায়ক হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। খুচুৰা ব্যৱসায়ৰ বাবে আজি ভাল আয় লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাল প্ৰতিফলনো দেখিব। অতিৰিক্ত কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত থাকিব। গতিকে সময়মতে কামখিনি সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি কৰ্মচাৰীসকলৰ মাজত কামৰ ভাগ বতৰা কৰি দিব লাগিব। পৰিয়ালৰ সৈতে আজি আপোনাৰ ভাৱৰ আদান প্ৰদান হ'ব আৰু ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে আপোনাৰ বৈবাহিক জীৱন সুখী হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হ'ব। আজি আপোনাৰ ভৰিৰ বিষ আদি বাঢ়িব পাৰে। গতিকে নিয়মিতভাৱে আপুনি নিজকে পৰীক্ষা নিৰীক্ষা কৰি থাকিব আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা ল'ব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে অস্থিৰতা থাকিব। গতিকে আপোনাৰ অনুশাসিত ৰুটিন বজাই ৰাখক। এনে কৰিলে আপোনাৰ কাৰ্যকলাপসমূহ সংঘটিত কৰি তুলিবলৈ সক্ষম হ'ব। আজি ঋণ দিয়া ধন ঘূৰাই পোৱাৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থাত কিছু উন্নতিও দেখা পাব। গতিকে আজি আপোনাৰ যিবোৰ আৰ্থিক সমস্যা আছে সেইবোৰ দূৰ হ'বলৈ সক্ষম হ'ব। আজি এটা জটিল আইনী বিষয়ৰ সমাধানো লাভ কৰিব, যাৰ বাবে আপুনি মানসিকভাৱে কিছু সকাহো পাব। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ যদি খৰচ নিয়ন্ত্ৰণ কৰি নাৰাখে তেনেহ'লে তেওঁলোকৰ আজি বাজেট খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু কাৰোবাৰ পৰামৰ্শ পালন কৰাৰ আগতে ইয়াৰ সকলো দিশবোৰ বিবেচনা কৰি ল'ব, অন্যথা আপুনি কিছু আজি বিপদতো পৰিব পাৰে। নিজৰ ওপৰত আস্থা থাকিলে আজি আপোনাৰ সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। যদি আপুনি লেনদেনবোৰ আপুনি সাৱধানে কৰে তেনেহ'লে আজি আপোনাৰ লোকচানৰ পৰা আপুনি হাত সাৰিব পাৰিব। ব্যৱসায়িক কাম কাজ আজি গোপনে ৰাখক বা সেইবোৰৰ কৌশলসমূহ গোপন কৰি ৰাখিব, অন্যথা আপোনাৰ কামৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আৰু আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কৰ্মচাৰী আছে তেওঁলোকৰ মাজত আপোনাৰ ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ ওপৰতো আপুনি নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৰ্মক্ষেত্ৰত অতি সজাগ হোৱাৰো প্ৰয়োজনীয়তা থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনৰ বজাৰ কৰিবলৈ যোৱাটো আপোনাৰ সুখ কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ আপুনি পৰিকল্পনা কৰিলে আজি আপোনালোকে সুখ লাভ কৰিব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই থাকিব, কিন্তু গেছৰ দৰে সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে আজি আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি প্ৰভাৱশালী লোকৰ সংগ পাব আৰু কৰ্ম পদ্ধতি আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাসমূহো সফল হ'ব, যাৰ ফলত আজিৰ দিনটো আপোনাৰ সুখদায়ক হৈ পৰিব। আৰু যিসকল যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান পাবলৈ চেষ্টা কৰি আছে তেওঁলোকে হয়তো আজি সমাধান কিছু পৰিমাণে লাভ কৰিব। আৰু কোনো সিদ্ধান্ত ল'বলৈ আজি আপুনি খৰখেদা নকৰিব, ব্যৱহাৰিক হোৱাৰ যত্ন কৰিব আৰু কোনো অচিনাকি ব্যক্তিয়ে আপোনাৰ অনুভৱক অন্যায় সুবিধা ল'ব পাৰে, সেইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। আৰু সিদ্ধান্তবোৰ আজি আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। আজি আপুনি যিকোনো যাত্ৰা পিছুৱাই দিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। ব্যৱসায়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। পত্নীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখিলে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে, নিজৰ কামত মনোনিৱেশ কৰিলে অধিক লাভৱান হ'ব। অত্যাধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ অভাৱ ঘটিব পাৰে। গতিকে ধ্যান আৰু যোগৰ সহায়ত আপুনি এইবোৰ ক্ষেত্ৰত সমাধান লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি জীৱনশৈলী সলনি কৰিলে পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু বাকী থকা ধনৰ কিস্তিসমূহো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাব, কিন্তু আপুনি সেইবোৰ আনন্দৰে পালন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনাৰ সুসংগঠিত হৈ থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি কিছুমান কাম আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ অত্যাধিক কামৰ বোজা ল'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব।
আৰু সন্তানৰ ওপৰত বেছি আপুনি নিষেধাজ্ঞা আৰোপ নকৰিব, কাৰণ কোনো কাৰণ নোহোৱাকৈ আজি তেওঁলোকৰ খং উঠিলে ক্ষতি হ'ব পাৰে। আজি আপোনাৰ কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা নকৰিব, কাৰণ ভ্ৰমণৰ কাৰণে কোনো অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। ব্যৱসায়িক কাম কাজসমূহ সহজে আপোনাৰ আজি সম্পন্ন হ'ব, কিন্তু সহকৰ্মীসকলৰ নেতিবাচক মনোভাৱৰ ফলত আজি আপোনাক বিচলিত কৰিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। আৰু ব্যৱসায় আৰম্ভ কৰিলে আজি কিছু ভাল ফলাফলো লাভ কৰিব। যদি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজি সেইবোৰ কৰিব পাৰে। আপোনাৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিব। গতিকে ইয়াৰ ফলত আপোনাৰ আপুনি ভাল প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। ঘৰৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয়ৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলে গুৰুতৰ আৰু সৎ হ'ব লাগিব। এনে কৰিলে তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা আজি বৃদ্ধি পাব। অসাৱধান নহ'ব এইবোৰ ক্ষেত্ৰত আৰু লগে লগে চিকিৎসা গ্ৰহণ কৰি থাকিব। এনে কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয়ত বিচাৰাধীন হৈ আছে তেনেহ'লে সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব আৰু দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম আপুনি দিনটোৰ আৰম্ভণিতে কৰিবলৈ যত্ন কৰিব। আপুনি নিজৰ আত্মবিশ্বাসেৰে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধানো লাভ কৰিব। আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো আপুনি কিছু সময় আজি অতিবাহিত কৰিব। অসাৱধানতাৰ বাবে আপোনাৰ কামবোৰ আজি নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিকতাও বেয়া হ'ব পাৰে। গতিকে আপোনাৰ কামবোৰ সাৱধানে কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো আপুনি নজৰ ৰাখিব লাগিব। তেওঁলোকৰ ওপৰত নজৰ নাৰাখিলে বা অসাৱধান হ'লে আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে এনে কোনো কাম কৰিব নালাগে যাৰ ফলত তেওঁলোকৰ সন্মান হানি হয়। কৰ্মক্ষেত্ৰত বৰ্তমানৰ কাম কাজৰ ওপৰতে আপুনি গুৰুত্ব দিয়ক। কোনো ধৰণৰ ৰিস্ক নল'ব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব আৰু কোনো ধৰণৰ নতুন কাম আজি আৰম্ভ কৰাৰো বিবেচনা নকৰিব। দিনটোৰ আৰম্ভণিতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু দৌৰাদৌৰিৰ সৃষ্টি হ'ব। দুপৰীয়াৰ পিছত আপোনাৰ কামবোৰ স্বাভাৱিক হৈ পৰিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিয়ক আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি কিছু দায়িত্ব অৰ্পণ কৰক। পত্নীৰ সহায়ত আপুনি পাৰিবাৰিক আৰু আৰ্থিক বিষয়ত মানসিক চাপমুক্ত হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ দুয়োজনৰ সমন্বয়ৰ ফলত আপুনি ঘৰ আৰু ব্যৱসায় দুয়োটাতে আপুনি সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি ভাগ্যৱান বুলিও অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱো দেখা পাব। গেছ আৰু এচিডিটিৰ বাবে আজি আপুনি অশান্তি পাব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ অনিয়মিত ৰুটিন। গতিকে আপুনি ৰুটিন নিয়মিতভাৱে কৰিবলৈ যত্ন কৰিব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ দৈনন্দিন কাম কাজ আৰু অভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, যাৰ বাবে আপোনাৰ ব্যক্তিত্ব আচৰিত ধৰণে উন্নতি হ'ব। আপুনি আপোনাৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব পাৰে। গতিকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অচিনাকি মানুহৰ লগত আজি লেনদেনত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। বেয়া মানুহৰ সংগৰ পৰা আজি আঁতৰি থকাটোৱে আপোনাৰ বাবে উত্তম সমাধান হ'ব, কাৰণ তেওঁলোকৰ সংগৰ পৰা আপুনি কিছু নেতিবাচক প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত যন্ত্ৰপাতি কৰ্মচাৰীৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে আপোনাৰ এই সমস্যাবোৰ ভালদৰে আপুনি বিবেচনা কৰিব লাগিব আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি কিছু দায়িত্ব আপুনি অৰ্পণ কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু উন্নতি দেখা যাব আৰু অন্ধভাৱে আজি কাকো বিশ্বাস নকৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। অভিজ্ঞ আৰু ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ আজি সম্পৰ্ক লাভজনক বুলিও প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ যোগাযোগো বৃদ্ধি পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মান বজাই ৰখাত সহায় কৰিব আৰু মানসিক চাপ নোহোৱাকৈ আপুনি কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি কিছু ভাল প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু কিছু
সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে আজি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।